নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ নতুন এটি ভিডিঅ'লে আশা কৰিছো সকলো ভালে আছে আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো বগৰী আচাৰ কেনেদৰে বনাব পাৰি তাৰ এটি ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তেন্তে আহকচোন পলম নকৰি ভিডিঅ'টো মাজলৈ যাওঁ বগৰীখিনি এইখিনিয়ে ধুনীয়াকৈ ৰ'দত দি লোৱা হ'ল আৰু মাজত ধুনীয়াকৈ ৰেপি লৈছোঁ মছলা আৰু তেলখিনি সোমাবৰ কাৰণে সেয়ে এতিয়া মই দেখুৱাম মছলা কি ব্যৱহাৰ কৰিম মই মছলা লৈছোঁ কালজিৰা মিঠিগুটি চফ আজুৱাইন ৰান্ধনি আৰু কেইটামান শুকান জলকীয়া শুকুৱাই পেনে থৈ দিয়া জলকীয়া কেইটামানো দি দিছোঁ গিটেখিনি মিক্স কৰি লোৱা হ'ল আৰু মই মছলা অলপ বেছিকৈ লৈছোঁ মিক্সিত একেবাৰে পিচি থৈ ল'ম পিছলৈ ব্যৱহাৰ কৰিব পৰাকৈ এইবাৰ কেৰাহীটোত মছলাখিনি ভাজি লৈছোঁ ভাজি হোৱাৰ পিছত মিক্সিত মছলাখিনি পিচি ল'ম কেৰাহীটো পাতি লৈ গৰম হোৱাৰ পিছত মই তেলখিনি দি দিছোঁ তেলখিনি গৰম হ'ল পাঁচফোৰণ 1 চামুচ দি দিছোঁ দেখিছেনে ধুনীয়াকৈ গৰম হৈ আহি তাৰপিছত আদা আৰু ৰচুন খুন্দি থৈ দিছিলোঁ তাৰ 1 চামুচ দেখিছেনে বগৰীখিনি দি দিম লগতে জলকীয়া কেইটামান দি দিছোঁ 4টা তাৰপিছত লৰাই থাকিম গেছটো অলপ বঢ়াই ল'ম আদাখিনি দিছোঁ অলপ গোন্ধ ওলাবলৈ কাৰণে খাবলৈ টেষ্টি হ'বলৈ কাৰণে আৰু হালধি 1 চামুচ দিছোঁ চামুচটো বেছি দিছোঁ আৰু নিমখ দিম নিমখ 1 চামুচতকৈ অলপ বেছি দি দিছোঁ তাৰপিছত ভাজি থাকিম এনেকৈ লৰাই আছোঁ ৰংটো যে কিমান ধুনীয়া হৈছে দেখিছেনে একদম ধুনীয়া গোন্ধ এটা আহিছে এইবাৰ পিচি লোৱা মছলাখিনি আধা ইয়াত দি দিম পিচি লোৱা মছলাখিনি আধাহে দিলোঁ দেখিছেনে এই আধা থৈ দিম এতিয়া ধুনীয়াকৈ হৈ গ'ল ভজা হৈ গ'ল অলপ কেৰাহীতে এনেকৈ লৰাই থাকিব লাগে গেছটো বন্ধ কৰি ঠাণ্ডা হোৱালে বগৰী আচাৰ হৈ গ'ল ৰংটো ইমান ধুনীয়া হৈছে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন যদি ভাল পায় লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব তেন্তে আজিলৈ মই বিদায় মাগিছোঁ ধন্যবাদ